বৰ্তমান মই জাজিত আছোঁ আৰু জাজিৰ পৰা মই কাকজানলৈ যাম। মোৰ কিছুমান কাম আছে বেংকৰ, আৰু মই ৰাস্তাৰ ভিডিঅ'বোৰ আপোনালোকক দেখাম। কিমান ধুনীয়া গ্ৰীনাৰী ভিউ, আপোনালোকে জাজিখনো চাব পাৰে কিমান ধুনীয়া। মই আমগুৰিৰ পৰা কাকজানলৈ গৈ আছোঁ, জাজি নৈ, আৰু ইয়াত এইটো গোটেইটো পানী ভৰ্তি হৈ গৈছিলে। এইটো আপুনি দেখিব পাৰে, এইটো গোটেইটো নৈটো। মই ইফালে গুচি আহিলোঁ। এইটো ইয়াত মানে এনে পানী হৈছিলে, গোটেইটো মানে হেৰি হৈ গৈছিলে। আৰু আপুনি এইটো হাইৱে, 4 লাইন হাইৱে, এইটো আপুনি ভিউটো কিমান ধুনীয়া আপুনি চাব। মই যাম। দিছ হাইৱে লুক ৰিয়েলি গুড, এণ্ড দিছ ইজ টিয়ক কলেজ। এইটো আমি গৈ আছোঁ যোৰহাট। ৰাইজ, মই কাকজান ব্ৰাঞ্চ আহি পালোঁ। এইটো কাকজান ব্ৰাঞ্চ, আৰু ইয়াতে মোৰ কিছুমান কাম, আৰু কাম হোৱাৰ পাছত মই আপোনাক দেখাম। একচুৱেলি মই কেইজনৰ কাৰণে ৰৈ আছোঁ, তো সিহঁতি আহিলে মই ব্ৰাঞ্চত কাম কিছুমান আছে পেণ্ডিং, এইকেইটা কৰে। কাম শেষ হ'ল, আকৌ মানডে আহিব লাগিব। কিছুমান কাম পেণ্ডিং হৈ আছে, এইকেইটাও কৰিব লাগিব। NH37 ৰোডত এইটো জাজি নৈ, ইয়াতে বানপানী হৈছিলে, আপোনালোকে চাব পাৰে। এইটো গোটেইটো পুৰা পানী হৈ গৈছিলে, গোটেই অঞ্চলটোৱে মানে এৰিয়াটো পুৰা ফ্লাড এফেক্টেড হৈছিলে। এইটো চাওক।